নমস্কাৰ ষ্টৰী টেললৈ আপোনাক স্বাগতম জনাইছো মই আইচিংফা বৰুৱাই পাঠ কৰিবলৈ লৈছো ৰঞ্জু হাজৰিকাৰ উপন্যাস দুচকুত তেজৰ খেলা 1 কি যে ভয়ানক সপোন এটা দেখিলে ময়ূৰিকাই লগে লগে তাইৰ টোপনি ভাগি গল অন্থ শুকাই গৈছে যেন বুকুত ধৰি কোনোবাই হেঁচি ধৰি আছিল 4-5 জনমান দৈত্যৰ দৰে মানুহে তাইক হাবিৰ মাজে মাজে খেদিছিল লতা এডালত ভৰি দুখন পাক খাই তাই উজুতি খাই পৰি গৈছিল লগে লগে মানুহ কেইজনো তাইৰ ওপৰত পৰি গৈছিল তাই পিন্ধি থকা কাপোৰবোৰ টানি আজুৰি ফালি পেলাইছিল শৰীতে যোৱা পূজাত দিয়া ধুনীয়া চিফনৰ শাৰীখন তাইৰ দেহত আছিল সেই শাৰীখন সিহঁতে খণ্ড বিখণ্ড কৰি পেলাইছিল ময়ূৰিকাই আতংকত চকু মেলিবলৈকো সাহস কৰিব পৰা নাই যেন চকু মেলিলেই দেখা পাব বিচনাৰ চাৰিওফালে সেই মানুহকেইজনক গোটেই সপোনটো চেষ্টা কৰিও মনত পেলাব নোৱাৰিলে ময়ূৰিকাই বিচনাত সোঁ কাষলৈ হাতখন আগবঢ়াই খেপিয়াই চালে এইবাৰ শৰীত নাই বোধহয় উঠি গৈছে তেন্তে 5 বাজি গল নেকি এনেতে বাথৰুমত টেপ খোলাৰ শব্দ শুনিবলৈ পালে ময়ূৰিকাই এইবাৰ চকু মেলিলে সন্মুখৰ বেৰখনত ওলোমাই ৰখা ঘড়ীটোলৈ চাই দেখে যে পুৱা 5 বাজিছে ডিচেম্বৰ মাহ পোহৰ তেতিয়াও ভালকৈ হোৱাই নাই লেপখন ভালদৰে টানি নাকৰ তললৈকে লৈ ময়ূৰিকা একেদৰেই বিচনাত পৰি থাকিল কেইমিনিটমানৰ পিছতে শৰীত বাথৰুমৰ পৰা টাৱেলেৰে মুখ মচি মচি ওলাই আহিল ময়ূৰিকাই শোৱাৰ পৰাই শৰীৰটোলৈ চালে শৰীতে হাঁহি এটা মাৰি আগুৱাই আহি বিচনাখনতে বহিল কি ঠাণ্ডা সেই বুলি শৰীতে চেঁচা হাতখন ময়ূৰিকাৰ গালত লগাই দিলে ময়ূৰিকাই লগে লগে চিঞৰ এটা মাৰি লেপখন মূৰলৈকে টানি সম্পূৰ্ণ মুখমণ্ডল ঢাকি পেলালে চাহ একাপ নিদিয়া শৰীতে হাঁহি এটা মাৰি সুধিলে ময়ূৰিকাই লেপখন আঁতৰাই মুখখন উলিয়াই কলে ইমান সোনকালে উঠি গলা কিয় ইমান সোনকাল মানে ঘড়ীলৈ চোৱাচোন কিমান বাজিল উঠা না আগতে তুমি আৰু অলপ শুই লোৱা 5 মিনিট ময়ূৰিকাই শৰীৰৰ হাত এখনত ধৰি নিজৰ গাৰ ফালে টানিলে ধেত এই সময়ত মানুহ শুৱে নেকি শৰীতে ময়ূৰিকাৰ দুহাতত ধৰি জোৰ কৰি উঠাবলৈ চেষ্টা কৰিলে ৰবা না কথা এটা কম শুনাচোন ময়ূৰিকাই কলে কি কথা পুৱতি নিশা এটা বৰ বেয়া সপোন দেখিলো কি সপোন আগ্ৰহেৰে সুধিলে শৰীতে তুমি মোৰ কাষত শুলেহে কম বৰ দুষ্ট তুমি ময়ূৰিকাই হাঁহিলে শৰীতে ময়ূৰিকাৰ ফালে মুখ কৰি দন্ত্য দটোৰ দৰে আকৃতি কৰি শুই পৰিল ময়ূৰিকাই শৰীৰৰ গাত ভালদৰে লেপখন জাপি দিলে এইবোৰ কি কৰিছা হাত মুখ ধুই আহি আকৌ শুৱে নেকি শৰীতে বিৰক্তিৰে কলে একো নহয় অলপ সময় ময়ূৰিকাই হাঁহিলে ময়ূৰিকাই শৰীৰক জোৰ কৰি শুৱাই থলে সপোনটো শুনাৰ পিছতে তুমিও উঠিবা ময়ো উঠিম কোৱা আকৌ শৰীতে কলে মই হেনো কৰবাৰ অচিনাকি হাবি এখনত ঘূৰি আছিলো হঠাৎ দৈত্য চেহেৰাৰ Sample complete. Ready to continue?